ঢিঙৰ আহোমগাঁৱত যি উচ্ছেদ অভিযান চলিছে উচ্ছেদ অভিযানক ৰাইজে সমৰ্থন কৰিছে কিন্তু যিটো প্ৰক্ৰিয়া উচ্ছেদ অভিযান প্ৰশাসনে যিটো প্ৰক্ৰিয়াৰে উচ্ছেদ অভিযান চলাইছে সেই লৈ পেলাই ৰাইজৰ আপত্তি আছে স্থানীয় ৰাইজ আছে মোৰ লগত কি ক'ব কি সমস্যা হৈছে আপোনালোকৰ উচ্ছেদক লৈ পেলাই হয় আজি আমাৰ যিটো মধ্য অসমৰ ডিং চাৰ্কুলাৰ আণ্ডাৰত যিটো উচ্ছেদ চলি আছে উচ্ছেদক কিন্তু আমি সমৰ্থন জনাইছোঁ কিন্তু প্ৰক্ৰিয়াটোক আমি সমৰ্থন জনোৱা নাই আমি চৰকাৰক সমৰ্থন জনাইছোঁ কিন্তু প্ৰশাসনক আমি সমৰ্থন জনোৱা নাই চৰকাৰে আমাৰ এইখানে আমি সমৰ্থন জনাইছোঁ চৰকাৰৰ যিটো আমাৰ ন্যায্য দাবী আছিল আমাৰ এই মধ্য অসমৰ ডিং চাৰ্কুলাৰ আণ্ডাৰত আমাৰ ৰাইজৰ যি বিপুল দাবী আছিল এই দাবীৰ চৰকাৰে সঁহাৰি জনাই আমাৰ উচ্ছেদ কাম চলিবলৈ দিছিলে আৰু আমাৰ প্ৰশাসনে যেনেদৰে উচ্ছেদ কৰিব লাগিছিলে তেনেদৰে হোৱা নাই যিটো সময়ত আমাৰ প্ৰযুক্তিবিদ্যাৰ ইমান ক্ষেত্ৰত আগুৱাই গৈছে আমাৰ অসমখন বা ভাৰতবৰ্ষখন যি সময়ত JCB আছে যি সময়ত বলডোজাৰ আছে যি সময়ত আপোনাৰ ৰকলেণ্ড আছে আপোনাৰ ব্ৰহ্মপুত্ৰত যিটো ব্ৰহ্মপুত্ৰৰ মাজত আপোনালোকে আজি অত্যাধুনিক প্ৰযুক্তিৰে আপোনালোকে দলং নিৰ্মাণ কৰিব পাৰিছে সেইটো সময়ত সাধাৰণ এখন বিল সাধাৰণ অলপ পানী থকা যিটো আপোনাৰ বিল হয় সেই বিলত আজি দা আৰু কোৰেৰে আপোনালোকে উচ্ছেদ চলাবলৈ আৰম্ভ কৰিছে আমাৰ ইয়াত 565 আমাৰ ফিচাৰী আছে আৰু 230 বিঘা মাটি আমাৰ চৰকাৰী মাটি আছে এইকেইটা আমাৰ মানুহে বুক কৰি আছে আমি প্ৰশাসনক আকৌ আমি আপোনালোকে অনুৰোধ জনাইছোঁ আপোনালোকে যেতিয়া উচ্ছেদ কৰি আছে এইটো উচ্ছেদ কৰা নাই আপোনাক সেই ৰাইজক বিকোপনা দি আছে আপোনালোকে উচ্ছেদৰ নিচিনা কৰক কাৰণ আপোনালোকে উচ্ছেদ যদি ভালদৰে নকৰে আকৌ আমি এই ৰাইজবিলাক আকৌ আপোনাৰ বিপদত পৰিম আৰু এই বিপদ যাতে কেইদিনমান থাকে এই আমি এতিয়া মানে আমি ক'ব নোৱাৰোঁ আপোনালোকে এই বিপদ এনেকুৱা বিপদ যিটো সময়ৰ বিপদত আমাৰ ৰাইজ অসন্তুষ্ট হৈ পৰে আমাৰ ছাত্ৰ ছাত্ৰী অসুবিধাত হৈ পৰে আমাৰ বজাৰ আমাৰ সম্পূৰ্ণ মানে চাৰিওফালে আমি মানে এটা বিপদত পৰি যাওঁ আজি আমাৰ যিবিলাক বজাৰ আছে ওচৰৰ বজাৰ আছে বজাৰৰ মানুহৰ সংখ্যা কমি যায় বজাৰৰ আপোনাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে অনুষ্ঠান প্ৰতিষ্ঠান আপোনাৰ ছাত্ৰ ছাত্ৰী কমি যায় কৃত্ৰিম বানৰ সৃষ্টি হয় যেতিয়া বৰষুণ হয় তেতিয়া পানীবিলাক উপঙি উঠে আৰু ৰাস্তাবিলাক আপোনাৰ কমৰ আঁঠুলৈকে পানী উঠি যায় আমি আকৌ চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু প্ৰশাসনক আকৌ আমি কৈ আছোঁ আপোনালোকে উচ্ছেদৰ নিচিনা কৰক আৰু আমাক এনেকৈ বিকোপনা দি আমাৰ ৰাইজক সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব হয় ৰাইজৰ দাবী যে তেওঁলোকে উচ্ছেদক সমৰ্থন কৰিছে তেওঁলোকৰ দাবীতে এই উচ্ছেদ হৈ আছে কিন্তু উচ্ছেদ যিটো প্ৰক্ৰিয়াত চলি আছে এই প্ৰক্ৰিয়াটো তেওঁলোকে সমৰ্থন কৰা নাই এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব যিটো প্ৰক্ৰিয়াত উচ্ছেদ চলি আছে অত্যাধুনিক পদ্ধতিৰে তেওঁলোকে উচ্ছেদৰ কাৰণে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ